গুৱাহাটীৰ আদিংগিৰি সূৰ্য পাহাৰত শীঘ্ৰেই চলিব উচ্ছেদ অভিযান। একাংশ মিয়াৰ দখলত আদিংগিৰি পাহাৰ। নমস্কাৰ, নিউজ ডেস্ক ৰিপৰ্টৰ বাতৰিৰ সৈতে মই ইমৰান হুছেইন দিবলৈ লৈছোঁ বিতং বাতৰি। গুৱাহাটীৰ মালিগাঁৱৰ আদিংগিৰি সূৰ্য পাহাৰত মিয়াৰ দপদপনি। প্ৰায় ৩০০ ঘৰ মানুহে অবৈধভাৱে সাজিছে ঘৰ। পাহাৰৰ বুকুত শ শ গছ-গছনি কাটি সেই ঠাই দখল কৰিছিল বেদখলকাৰীয়ে। অবৈধ বসতি স্থাপনৰ উদ্দেশ্যে ঘৰ দুৱাৰ দোকান পোহাৰ মছজিদ আদি স্থাপন কৰিছিল সেই স্থানত। দেৱত্বৰ ভূমিতে তালিম হৈছে মাদ্ৰাছাৰ শিক্ষাৰ। আনহাতে উজ্জ্বল নগৰৰ নামত সলনি কৰি কুদৰতপুৰ নামেৰে নতুন নাম দিছিল সেই ঠাইখিনিৰ। সন্দেহযুক্ত নাগৰিকে স্থাপন কৰিছে হাফিজিয়া মাদ্ৰাছা। প্ৰশাসনে বান্ধি দিলে 7 দিনৰ সময়সীমা। অতি শীঘ্ৰেই বেদখলকাৰীক উচ্ছেদ চলোৱা হ'ব। ৰাজচক্ৰ বিষয়া ACS ৰাজা বৈশ্যৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ। ৰাজচক্ৰ বিষয়াৰ পৰ্যবেক্ষণৰ পিছতেই বন বিভাগৰ পৰা জাৰি কৰা হয় উচ্ছেদৰ জাননী। উক্ত সময়ৰ ভিতৰত ঠাই খালী নকৰিলে এফালৰ পৰা বুলডোজাৰ চলাই ভাঙি পেলোৱা হ'ব ঘৰ দুৱাৰ। পুনৰবাৰ নিউজ ডেস্ক ৰিপৰ্টৰ দৰ্শকসকলক জনাইছোঁ, গুৱাহাটীৰ আদিংগিৰি সূৰ্য পাহাৰত শীঘ্ৰেই চলিব উচ্ছেদ অভিযান। এইবাৰ গুৱাহাটীৰ মালিগাঁৱৰ আদিংগিৰি সূৰ্য পাহাৰত মিয়াৰ দপদপনি। প্ৰায় ৩০০ ঘৰ মানুহে অবৈধভাৱে সাজিছে ঘৰ। পাহাৰৰ বুকুত শ শ গছ-গছনি কাটি সেই ঠাই দখল কৰিছিল বেদখলকাৰীয়ে। অবৈধ বসতি স্থাপনৰ উদ্দেশ্যে ঘৰ দুৱাৰ দোকান পোহাৰ মছজিদ আদি স্থাপন কৰিছিল সেই ঠাইত। দেৱত্বৰ ভূমিতে তালিম লৈছে মাদ্ৰাছাৰ শিক্ষাই। আনহাতে উজ্জ্বল নগৰৰ নাম সলনি কৰি কুদৰতপুৰ নামেৰে নতুন নাম দিছিল সেই ঠাইখিনিৰ। সন্দেহযুক্ত নাগৰিকে স্থাপন কৰিছে হাফিজিয়া মাদ্ৰাছা। প্ৰশাসনে বান্ধি দিলে 7 দিনৰ সময়সীমা। অতি শীঘ্ৰেই বেদখলকাৰীক উচ্ছেদ চলোৱা হ'ব। ৰাজচক্ৰ বিষয়া ACS ৰাজা বৈশ্যৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ। ৰাজচক্ৰ বিষয়াৰ পৰ্যবেক্ষণৰ পিছতেই বন বিভাগৰ পৰা জাৰি কৰা হৈছে উচ্ছেদৰ জাননী। উক্ত সময়ৰ ভিতৰত ঠাই খালী নকৰিলে এফালৰ পৰা বুলডোজাৰ চলাই ভাঙি পেলোৱা হ'ব ঘৰ দুৱাৰ মছজিদ সকলো। কেতিয়াৰ পৰা আছে? এতিয়াৰ পৰা 40ৰ আপত গৈছে মোৰ। হা, ভোট ক'ত দিয়ে আপোনালোকে? ইয়াতে কোনটো আছে চেণ্টাৰটো? চেণ্টাৰটো এই চাম্পাপতিত হা, কিমানমান মানুহ আছে ঘূৰি ইয়াতে? আছে 40-45 ঘৰ আমাৰ সমাজত। ক'ৰ মানুহ আছে ইয়াতে? গাঁৱৰ মানুহ, কাৰো গাঁৱৰ চিনি পাওঁ, কাৰো গাঁৱৰ চিনি নাপাওঁ বাবা। কি কৰিম আৰু কওক। ওচৰ চুবুৰীয়াৰ মানে এনেকুৱা চিনাকি নাই আৰু? চিনাকি এতিয়া এগিলি আছে, আমি জাগাৰ এটা মানুহ। ফিল্ড ভেৰিফিকেশ্যন কৰি এইটো পালোঁ যে এইটো মানে ফৰেষ্টৰ পাহাৰুৱা মাটি হয় আৰু ইয়াত বহুতখিনি বেদখল চলি আছে। মানে ইয়াত মই ভিজিট কৰিলোঁ সূৰ্য মন্দিৰ য'ত আছে বুলি কৈছে। তাত আমি দেখিছোঁ তলত মানে অৱশিষ্টখিনি আছে, তলত সৰুকৈ ফাউণ্ডেশ্যনটো আছে, মানে ওপৰৰ পাৰ্টটো এতিয়া ভাঙি গৈছে, কিন্তু কেতিয়া কোনে ভাঙিছে সেইটোতো আমি গম নাপাম। আৰু সেইটো আমি বাৰু মানে ইয়াৰ ধৰক পাব্লিকৰ লগত কথা পাতি পেলাই সেইখিনি ওলাবলৈ চেষ্টা কৰিম কোনে কেতিয়া ভাঙিছে। আৰু কিন্তু ইয়াত সূৰ্য মন্দিৰ থকাটো সঁচা। মানে এইটোৱে সন্দেহ কৰিছোঁ, আমি আহা গম পাই পেলাই তেওঁলোকে পলায়ন কৰিছে নেকি, সেইটোৱে আমি ভাবিছোঁ। আৰু কিন্তু যিয়ে নহওক এইবোৰ ইলিগেল ষ্ট্ৰাকচাৰ, আমি এওঁলোকক নটিচ দি আমি মানে সোনকালে ভাঙাৰ বাবে। এতিয়া বাতৰিৰ পৰা মই ইমৰান হুছেইনে বিদায় লৈছোঁ। পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকিব নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।